মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে তোমালোকৰ দ্ৰুত পাঠ বৈচিত্ৰ্যময় অসম সেই কিতাপখনৰ পাঠ্যপুথিখনৰ অন্তৰ্গত মৰাণসকল নামৰ পাঠটিৰ বিষয়ে চমুকৈ আলোচনা কৰিবলৈ লৈছোঁ। আমি এটা কথা জানো যে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত বিভিন্ন জনজাতীয় উপাদান আছে। অসমীয়া সংস্কৃতিৰ বৰ্গ ৰচনা হৈছিল বিভিন্ন জাতি, জনজাতি, ধৰ্ম, বৰ্ণৰ মানুহৰ সংমিশ্ৰিত উপাদানৰ সমষ্টিৰে। গতিকে অসমৰ তেনে এটি জনগোষ্ঠী হৈছে মৰাণসকল। মই পাঠটোৰ বিষয়ে চমুকৈ আলোচনা কৰিম। তোমালোকে প্ৰতিটো দফা চাই যাবা। মই প্ৰত্যেকটো দফাৰ মূল কথাখিনি তোমালোকৰ আগত বুজাই যাম। মৰাণসকল অসমৰ এটা অন্যতম জনগোষ্ঠী। কিৰাত মংগোলীয় মূলৰ অসমত বাস কৰা এটি অতি প্ৰাচীন জনগোষ্ঠী হৈছে মৰাণসকল। আৱহমান কালৰে পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উৰ্বৰ ভূমিভাগত আদিম আদিবাসী ৰূপে মৰাণসকলে বাস কৰিছিল। মৰাণ জনগোষ্ঠীক এই ভূখণ্ডৰ প্ৰাক ঐতিহাসিক মানৱৰ এক অন্যতম গোটৰূপে চিহ্নিত কৰা হৈছে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, আমি সকলোৱে জানো তেখেতৰ বিষয়ে। তেখেতে এই জনগোষ্ঠীৰ প্ৰসংগ উত্থাপন কৰি তেখেতৰ পুস্তিকা অসমীয়া কৃষ্টি নামৰ পুস্তিকাখনত কৈছে যে এওঁলোকৰ অৰ্থাৎ মৰাণসকলৰ দিনতে অসমত দ্ৰুতভাৱে তাম্ৰযুগ, ব্ৰঞ্জৰ যুগ আৰু লৌহ যুগ আৰম্ভ হৈছিল। এই কথাষাৰে আমাক অসমীয়া জাতি বা অসমৰ সমাজ জীৱনত মৰাণসকলৰ অৱদানৰ কথাকেই উনুকিয়াই দিয়ে। খ্ৰীষ্ট জন্মৰ বহু শতিকাৰ আগৰ পৰা মৰাণসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত বসতি কৰি আহিছে বুলি মন্তব্য কৰিছিল ডক্টৰ স্বৰ্ণলতা বৰুৱাই। ঐতিহাসিক সূত্ৰৰ পমখেদি যদি চোৱা হয়, তেতিয়াহ'লে দেখা যাব বা প্ৰমাণ পোৱা যায় যে একালত মৰাণসকল ব্ৰহ্মপুত্ৰ উপত্যকাৰ লগতে হিমালয়ৰ নামনি অঞ্চলত বিস্তৃত হৈ আছিল। সময়ৰ সোঁতত নানা কাৰণত আন জনগোষ্ঠীৰ দৰেই মৰাণসকলো বিভিন্ন ঠাইত বাস কৰিবলৈ আৰম্ভ কৰিলে। বৰ্তমান সময়ত সম্প্ৰতি তিনিচুকীয়া, ডিব্ৰুগড়, অৰুণাচলৰ নামচাই, চাংলাং জিলাত সংখ্যাধিকভাৱে বহুত বেছিভাৱে মৰাণসকলে বসতি কৰাৰ লগতে শিৱসাগৰ, চৰাইদেউ, যোৰহাট, ধেমাজি আদি ভিন ভিন জিলাত এই লোকসকলৰ বসতি দেখা যায়। অতি সেৰেঙাভাৱে নগাঁও, গোলাঘাট, শোণিতপুৰ, লখিমপুৰ আদি জিলাতো মৰাণ লোকৰ সংখ্যা দেখা যায় বা মৰাণ লোকসকলে বাস কৰে। সংৰক্ষিত বনাঞ্চলৰ কাষত আৰু কেতিয়াবা ক্ষুদ্ৰ বিকাশমুখী যিবোৰ কেন্দ্ৰস্থল আছে তাৰ উপকণ্ঠত, তাৰ দাঁতিকাষৰীয়া অঞ্চলত এই লোকসকলে বসবাস কৰা পৰিলক্ষিত হয়। নৃগোষ্ঠীৰ ফালৰ পৰা মৰাণসকল হৈছে কিৰাত মংগোলীয় গোষ্ঠীৰ লোক। সূৰ্য কুমাৰ ভূঞা, তেখেতৰ নাম শুনিছা তোমালোকে, বুৰঞ্জীবিদ। সূৰ্য কুমাৰ ভূঞাদেৱে তেওঁৰ কছাৰী বুৰঞ্জীত 12 ঘৰ কছাৰীৰ উল্লেখ কৰাৰ লগতে সোণোৱাল কছাৰীসকলৰ এজন লেখক ৰজনীকান্ত হাজৰিকাদেৱেও
বাৰঘৰ কছাৰীৰ উল্লেখ মঙ্গোল কছাৰীৰ তপ্ত ইতিহাস এখন গ্ৰন্থখনৰ নাম কি মঙ্গোল কছাৰীৰ তপ্ত ইতিহাস এই গ্ৰন্থখনত মৰাণ কছাৰীসকলৰ বিষয়ে উল্লেখ কৰিছে সোণোৱাল কছাৰীসকলৰ কথা উল্লেখ কৰিছে উজনিৰ জনপ্ৰবাদ মানে মুখে মুখে চলি অহা কথা কিংবদন্তিমূলক প্ৰবাদ প্ৰবচনসমূহ কথাসমূহ হৈছে জনপ্ৰবাদ গতিকে উজনিৰ জনপ্ৰবাদত 12টা বংশৰ কছাৰীৰ উল্লেখ আছে আৰু তেওঁলোকৰ বিষয়ে জনা যায় এনেধৰণে দমচৈ অৰ্থাৎ ডিমাচা ইন্তু হজৈ হুজাইসকল বিহদৈ বড়োসকল জুহল লুইবা লালুং যাক সম্প্ৰীতি তিৱা বুলি কোৱা হয় সম্প্ৰীতি মানে এতিয়াৰ যুগত তিৱা বুলি কোৱা হয় বাদু শুনলয় সোণোৱালসকল ইন্তু মিনখয় মৰাণসকল দিউনয় দেউৰীসকল ইন্তু মেছয় মেছসকল কুচুবয় কোচসকল ইন্তু গাৰুৱয় গাৰুসকল ৰাজা কিৰাতয় ৰাভাসকল বাদু হজয় হাজং এইসকল পাছলৈ কিৰাত কছাৰীসকলক সামগ্ৰিকভাৱে বড়ো গোষ্ঠীৰূপে অভিহিত কৰা হয় আৰু আজিকালি মৰাণসকলকো বড়োমূলীয় বুলিয়ে গণ্য কৰা হয় ত্ৰিপুৰা মেছে ইত্যাদিও হৈছে বড়োমূলৰ একোটা ফৈদ এডৱাৰ্ড গেট চাহাবৰ মতে প্ৰায় 18 শতিকাৰ শেষ ভাগলৈকে মৰাণসকলৰ মাজত বড়ো ৰুচি নামৰ এটা ভাষা আছিল অতীতৰ মৰাণ ভাষা অৱশ্যে এতিয়া পোৱা নাযায় সেই ভাষা এতিয়া লুপ্ত তথাপি সেই ভাষাৰ বহু শব্দ এতিয়াও কিন্তু মৰাণ জনগোষ্ঠীৰ যিবোৰ গ্ৰাম্য সমাজ গাঁৱলীয়া সহজ সৰল জীৱন সেই গাঁৱলীয়া সমাজৰ মাজত কিন্তু আজিও সেই লুপ্ত হ'লেও ভাষাটো সেই ভাষাৰ বহুখিনি শব্দ মৰাণ জনগোষ্ঠীৰ গাঁৱলীয়া সমাজত দেখা যায় বা তেওঁলোকে ব্যৱহাৰ কৰে তেনেধৰণৰ কেইটামান শব্দ যিবোৰ শব্দ বড়ো ডিমাচা আদি ভাষাৰ লগত মিল আছে তেনে কিছুমান শব্দ হৈছে লগত অসমীয়াটো কৈ গৈছোঁ দি মানে পানী মাই মানে হৈছে ধান চান সূৰ্য দান চন্দ্ৰ হিংকা কাপোৰ চেখেলা ছোৱালী তাদাই ডেকালৰা মকুহা বৰষুণ চেনফং গছ ইত্যাদি এইবিলাক হৈছে মৰাণ জনগোষ্ঠীৰ যিসকল লোক মানে বড়ো ভাষাৰ যিবোৰ ভাষা আছিল মূল ভাষা তেওঁলোকৰ সেই ধৰণৰ কিছুমান শব্দ বুৰঞ্জীৰ তথ্যমতে বা অতীতৰ পাতলৈ যদি ঘূৰি চাওঁ অতীতলৈ ঘূৰি চালে দেখা যায় যে এসময়ত মৰাণসকলৰ এখন স্বাধীন ৰাজ্য আছিল চাওলুং চুকাফাৰ আগমনৰ সময়ত এই ৰাজ্যৰ থকাৰ তথ্য পোৱা যায় এই ৰাজ্যৰ সীমাত আছিল উত্তৰ ফালে আছিল বুঢ়ীদিহিং দক্ষিণ দিশৰ ফালে আছিল দিচাং পূব দিশত আছিল চফ্ৰাই আৰু ব্ৰহ্মপুত্ৰ পশ্চিম দিশত আছিল ব্ৰহ্মপুত্ৰ নদী বড়ৌচা শব্দৰ অৰ্থ হৈছে তেওঁলোকে বড়োৰ সন্তান বুলিয়ে অভিহিত কৰিবলৈ বিচাৰে বড়ৌচা অৱশ্যে এজন ৰজা আছিল বড়ৌচা অৰ্থাৎ বড়োৰ সন্তান এই বড়ৌচাই সেই সময়ত মৰাণৰ ৰজা বুলি জনা গৈছিল আৰু তেৱেই আছিল অন্তিম ৰজা সেইখিনি বুৰঞ্জীৰ তথ্যৰ পৰা পোৱা যায় তোমালোকে পঢ়িবা পাঠ কিতাপত লিখাই আছে কথাখিনি ধুনীয়াকৈ দিয়া আছে মাত্ৰ মই কথাখিনি চমুকৈ তোমালোকে বুজিব পৰাকৈ মূল কথাখিনি তোমালোকৰ আগত উপস্থাপন কৰিছোঁ গতিকে বড়ৌচাই হেনো আছিল মৰাণসকলৰ অন্তিম ৰজা
তেওঁৰ আগতে প্ৰায় 8জনমান ৰজাই শাসন কৰাৰ সম্ভেদ পোৱা যায় আৰু তেওঁলোকে অসমৰ বিভিন্ন ঠাইত শাসন কৰিছিল। সাংস্কৃতিক দিশত চহকী অসমৰ অন্যতম জনগোষ্ঠী হৈছে মৰাণসকল। সাংস্কৃতিক দিশ মানে সংস্কৃতিৰ বিভিন্ন সম্ভাৰ, গীত, মাত, খাদ্য, বস্ত্ৰ, বাসস্থান, জীৱন ধাৰণৰ প্ৰণালী, উৎসৱ পাৰ্বণ ইত্যাদি বিভিন্ন সমলৰ সমষ্টিয়ে হৈছে সংস্কৃতি আৰু সংস্কৃতিৰ মেটমৰা ভৰালকে কোৱা হৈছে সাংস্কৃতিক উপাদান বুলি। গতিকে সাংস্কৃতিক দিশত মৰাণসকল যথেষ্ট চহকী আছিল। আমি এতিয়াও মৰাণ বিহুৰ বিষয়ে জানো বা পাইছোঁ বা হয়তো আমি চাইছোঁ। তেওঁলোকৰ প্ৰধান উৎসৱ হৈছে বিহু। অতীজতে এই জনসম্প্ৰদায়ে দেৱী পূজা কৰাৰ তথ্যও পোৱা যায়। বহাগৰ প্ৰথম মঙলবাৰে দেৱ দেৱীৰ পূজা কৰি বিহু নমাইছিল মৰাণসকলে। বহাগৰ প্ৰথম যিটো মঙলবাৰ, সেই মঙলবাৰে তেওঁলোকে দেৱ দেৱীৰ পূজা উপাসনা কৰে আৰু উপাসনা কৰি বিহু নমাই মানে বিহুৰ পালন কৰে। 7 দিন 7 ৰাতি উৰুকা, গৰু বিহু, মানুহ বিহু আদি ৰূপে পালন কৰে মৰাণসকলে। যিদৰে আমি 7 বিহু পালন কৰোঁ, ঠিক একেধৰণে অতীততে মৰাণ যিসকল জনগোষ্ঠী আছিল তেওঁলোকেও 7 দিন এইদৰে উৰুকা, গৰু বিহু, মানুহ বিহু ৰূপে বিহুৰ বিভিন্ন অনুষ্ঠান পালন কৰিছিল। অসমৰ অন্যতম জনগোষ্ঠী দেউৰীসকলৰ বিহুক যিদৰে দেউৰী বিহু আখ্যা দিয়া হয়, তেনেধৰণেই মৰাণসকলৰ বিহুকো কোৱা হয় মৰাণ বিহু বুলি। গছতলৰ বিহু, ৰাতি বিহু, ধৰ্ম হুঁচৰি, বৰমগা ইত্যাদি মৰাণ বিহুৰ অন্যতম উল্লেখযোগ্য দিশ। এই উল্লেখনীয় দিশবোৰে মৰাণ বিহুক সমৃদ্ধ কৰিছে। তেওঁলোকৰ সাংস্কৃতিক সমলৰ অন্যতম উপাদান হৈছে এই উৎসৱ পাৰ্বণবিলাক। নিজস্ব বৈশিষ্ট্যযুক্ত বাদ্যযন্ত্ৰ মৰাণ জনগোষ্ঠীৰ অন্যতম সম্পদ। অৰ্থাৎ মৰাণ জনগোষ্ঠীৰ নিজস্ব নামেৰে সৈতে তেওঁলোকৰ নিজস্ব বাদ্যযন্ত্ৰ আছে। অসমৰ উল্লেখযোগ্য জনগোষ্ঠী মৰাণসকলৰ সাংস্কৃতিক সম্ভাৰৰ আন অংগ হৈছে কোলাবুৰী নৃত্য, ৰণুৱা নৃত্য গীত, গৰখীয়া গীত, যজা নৃত্য ইত্যাদি। এইবিলাকেও মৰাণ সংস্কৃতিৰ চহকী দিশটোৰ কথাকেই আমাৰ আগত দাঙি ধৰে। মৰাণসকলৰ মাজত বিভিন্ন বংশ দেখা যায়, অৰ্থাৎ খেল দেখা যায়। বৃত্তি, স্থান, গুণ, জাতি আদি বিভিন্ন দিশৰ ওপৰত ভিত্তি কৰি এই জনগোষ্ঠীৰ খেল বা বংশ নিৰ্ধাৰণ কৰা হয়। উদাহৰণস্বৰূপে নাও নিৰ্মাণ কৰা লোকক কোৱা হয় নাওফলীয়া বুলি। যিসকলে তেল পেৰে, তেল পেৰা বুজি পাইছা? গতিকে তেল পেৰাসকলক কোৱা হয় তেলেপীয়া। ঠিক একেধৰণে কাৰিগয়া, দহোটীয়া, হাতীমূৰীয়া, হালধিবৰীয়া, সৌকাধৰা, খাটোৱাল এই বংশ বা খেলবিলাক হৈছে মৰাণ জনগোষ্ঠীৰ অন্যতম অংশ। সমাজ পৰিচালনাৰ বাবে মৰাণসকলৰ ৰাইজৰ দ্বাৰা নিৰ্বাচিত একোজন প্ৰতিনিধি থাকে। যিদৰে বিভিন্ন সম্প্ৰদায়ে সমাজ পৰিচালনা কৰে, সমাজৰ বিভিন্ন কাম কাজ চোৱা চিতা কৰে, গাঁৱত হোৱা বিভিন্ন বিবাদ বা অন্যান্য কথাৰ নিষ্পত্তি কৰে, কোনো সিদ্ধান্ত গ্ৰহণ কৰে। এনেধৰণে সমাজ পৰিচালনাৰ কাৰণে মৰাণসকলৰো ৰাইজৰ দ্বাৰা নিৰ্বাচিত একোজনকৈ প্ৰতিনিধি থাকে। প্ৰতিখন গাঁৱত এজন গাঁওবুঢ়া থকাৰ লগতে 2 বা 3-4জন বৰবুঢ়া বাছনি কৰা হয়। আৰু এইসকলে ধৰ্মীয় কাম, সামাজিক দিশ, বিচাৰ প্ৰক্ৰিয়া আদি এওঁলোকৰ অধীনত, অৰ্থাৎ সেই যে এজন গাঁওবুঢ়াকে ধৰি 2 বা 3-4জন নিৰ্বাচিত বিষয়া থাকে, তেওঁলোকৰ অধীনত এই কামখিনি পৰিচালিত হয়। সমাজ পৰিচালনাৰ বাবে ডেকাসকলৰ মাজত এজন দলপতি আৰু
উপদলপতিও থাকে। এই ধৰণে তেওঁলোকে সমাজত পালন কৰিবলগীয়া বিভিন্ন উৎসৱ পাৰ্বণকে হওক বা অন্যান্য যিকোনো ধৰণৰ কাম কাজৰ পৰিচালনা কৰে মৰাণ লোকসকলে। ছাত্ৰ ছাত্ৰীসকল, আজিলৈ পাঠটোৰ ইমানখিনিলৈকে আলোচনা কৰিছোঁ। এই ঠাইলৈকে যিমানখিনি হ'ল তালৈকে কিন্তু পাঠটো মন দি পঢ়িবা, কাৰণ আমাৰ এই বৈচিত্ৰ্যময় অসমৰ অন্তৰ্গত পাঠসমূহত বহুখিনি কথা আছে যিখিনি আমাৰ কাৰণে খুবেই প্ৰয়োজনীয়। গতিকে তোমালোকে পাঠটো মন দি পঢ়িবা আৰু বুজিবলৈ চেষ্টা কৰিবা। ইয়াৰ পাছৰখিনি আমি পাছৰ ক্লাছত আলোচনা কৰিম।